যদি বুধেশ্বৰ গড়ৰ গাটো যদি কোনোবা হাত দিছে ভিডিঅ' ফুটেজত যদি ওলাইছে এটাও ধূলিকণা বাচি যাব নালাগিব সকলোকে আইনে কিন্তু দৃষ্টান্তমূলক শাস্তি বিহিব লাগিব অন্যথা কিন্তু আমি সংগঠনে কিন্তু হাত সাৱটি বহি নাথাকো আজি হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে বুধেশ্বৰ গড়ৰ হত্যাকাৰীক ফাঁসিৰ দাবীত গতিকে ফাঁসি যেতিয়ালৈকে নহব আমি কিন্তু আমাৰ প্ৰতিবাদ কিন্তু থমকি নৰয় আৰু এটা কথা কৈ দিওঁ যে আজি এই বজাৰখন চৰকাৰী হয় বা বেচৰকাৰী হওক আমাৰ ক'বলগীয়া একো নাই কিন্তু মৃত বুধেশ্বৰ গড়ৰ নামত উচৰ্গা কৰিব লাগিব অতি শীঘ্ৰে তাত নাম ফলক কিন্তু তেখেতসকলে আনিব লাগিব বজাৰ সমিতিয়ে অন্যথা কিন্তু বজাৰ বন্ধ কৰি দিয়া হ'ব সমগ্ৰ তিনিচুকীয়া জিলাতে অনা অসমীয়াৰ মাছ বেপাৰে হওক বজাৰ বাণিজ্যত সিহঁতক কিন্তু কৰিব দিয়া নহব আমি বাধা কৰিলে আমি অসম জনজাতি ছাত্ৰ সন্থাৰ লগত বাধাৰ সন্মুখীন হ'ব এইটো কথা স্পষ্ট আছে আৰু এটা কথা আমি ইয়াৰ পৰা দাবী জনাই আছো যিবিলাক অনা অসমীয়া বাণিজ্য বেপাৰ কৰা মানুহ আছে সিহঁতৰ এইটো লাষ্ট ৱাৰ্নিং আপোনালোকে সদ্যহতে আপোনালোকে নিজে টালি টোপোলা বান্ধি নিজৰ ক'ত বাংলাদেশ যোগ বিহাৰ যোগ ক'ত যোগ হয় নিশ্চিত ৰূপে চক যোৱাকালি যিটো ডিগবৈ থানাৰ অন্তৰ্গত থকা বগাপানী চাহ বাগিচাৰ 10 নং লাইনৰ নিবাসী তথা অতি সহজ সৰল চাহ শ্ৰমিক যি আমাৰ বুধেশ্বৰ গড়ক এই ডিগবৈ চাৰিআলি স্থিতিত ডিগবৈ মাছ বজাৰৰ একাংশ অনা অসমীয়া বিহাৰী মিয়া বাংলাদেশী মিয়া কেইটাৰ দপদপনিত ইয়াত খাটি খোৱা অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ চাহ শ্ৰমিক বুধেশ্বৰ গড়ক দলবদ্ধভাৱে আক্ৰমণ কৰি নিৰ্মমভাৱে হত্যা কৰিলে এই ঘটনা কিন্তু আদিবাসী ছাত্ৰ সন্থা হৈ আমি তীব্ৰ ভাষাৰে ধিক্কাৰ আৰু গৰিহণা জনাইছো আৰু ইতিমধ্যে আমি গম পাইছো যোৱা দিনৰ পৰা আমি গম পাইছো যে পুলিচ প্ৰশাসনে এই বুধেশ্বৰ গড়ৰ হত্যাকাৰীসকলক 5 জন হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিছে বুলি কিন্তু এতিয়ালৈকে কেৱল আমি মুখেৰে শুনিছো গ্ৰেপ্তাৰ কৰিছে কি জানি আমাৰ সন্দেহ হৈ আছে এই গ্ৰেপ্তাৰ কৰা 5 জন ব্যক্তিক পুলিচ প্ৰশাসনে হয়তো এচি ৰুমত থৈছে নেকি এতিয়ালৈকে কিয় সিহঁতৰ এটা ফুটেজ হোৱা নাই কিয় এতিয়ালৈকে সিহঁতৰ এটা ভিডিঅ' হোৱা নাই আমাৰ সন্দেহ হৈছে আৰু দ্বিতীয় নম্বৰ কথা বজাৰ সমিতি ডিগবৈ বজাৰটোত মাছ বজাৰটোত এটা সমিতিৰ তত্বাৱধানত থাকে আগে পিছে যিমানে জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ কিছু আবেদন লৈ আহিলে সিহঁতে বেপাৰ বাণিজ্য কৰা সকলে কয় দোকানদাৰ বিলাকে কয় যে ইয়াত প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আছে বজাৰ সমিতিৰ ইমান ডাঙৰ সিহঁতৰ বজাৰৰ অন্তৰ্গত ইমান ডাঙৰ এটা হত্যাকাণ্ড হৈ গ'ল এতিয়ালৈকে বজাৰ সমিতিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী ক'ত লুকাই আছে আমাৰ স্পষ্ট কথা যেতিয়ালৈকে বজাৰ সমিতিৰ সভাপতি সম্পাদকক পুলিচৰ তদন্তৰ আওতালৈ নানে তেতিয়ালৈকে কিন্তু ডিগবৈখনত সাধাৰণ এটা পাণ গুণ্টিও খুলিব দিয়া নহ'ব এইটো স্পষ্ট কথা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221